বন্ধু বান্ধৱীসকল মই আল্পনা বৰুৱা স্বাগতম সকলোলৈ আকৌ আহিলো আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আজি মই ভিডিঅ'টিত পাতৰ সৌন্দৰ্য বাগিচা শুৱনি কৰা ফুল এজোপা যতন আৰু প্ৰতিপালনৰ বিষয় লৈ আহিছো আহক তেনেহলে ভিডিঅ'টি আৰম্ভ কৰো আজি মই লৈ অহা ফুলজোপা হৈছে এইজোপা ডংকি ষ্টাইল হয় মোৰ এইজোপা চাওক কি সুন্দৰকৈ গ্ৰো কৰিছে আৰু ইয়াৰ ব্ৰাঞ্চবিলাক কিমান দীঘলকৈ তললৈ ওলমি গৈছে এয়া চাওক বহুতকে কোৱা শুনো ডংকি ষ্টাইল লগাইছিলো ভালদৰে গ্ৰো নাই কৰা বা গেলি গৈছে প্ৰায় বেছিভাগৰ হয় এনে প্ৰব্লেম আজি মোৰ ভিডিঅ'টোত আপোনালোকক এনেকুৱা কেইটামান টিপছ দিম যি আপোনাৰ ডংকি ষ্টাইলজোপা খুব সুন্দৰকৈ গ্ৰো কৰাৰ লগতে মোৰ এইজোপাৰ দৰে খুব সুন্দৰকৈ তললৈ ওলমি যাব ইয়াৰ ব্ৰাঞ্চবিলাক আহক তেনেহ'লে আমি জানি লওঁ এইজোপাৰ যতন কেনেদৰে কৰিব লাগে প্ৰথমে জানি লওঁ আহক এই ফুলজোপা কেতিয়া ভালদৰে গ্ৰো কৰে সকলো ফুলৰে এটা গ্ৰোইং পিৰিয়ড থাকে হে যিকোনো ফুল লগাবলৈ হ'লে প্ৰথমতে ইয়াক গ্ৰোইং পিৰিয়ডটো জানি ল'ব লাগে তেতিয়াহে ভালদৰে গ্ৰো কৰিব ডংকি ষ্টাইল এজোপা সামাৰ গ্ৰোইং প্লেন্ট হয় এই বাৰিষা সিজনত ইয়াৰ গ্ৰোথ খুব সুন্দৰ হয় হে ডংকি ষ্টাইল লগাবলৈ হ'লে এই বাৰিষা সিজনটোৱে ল'ব লাগে তেতিয়াহে ভালদৰে গ্ৰো কৰিব উইন্টাৰ সিজনৰ ইয়াৰ গ্ৰোথ ৰখি যায় হে যদি উইন্টাৰ সিজনত আনি লগাই লোৱা হয় ভালদৰে গ্ৰো নকৰিব এয়া হল ডংকি ষ্টাইল কোনটো সিজনত গ্ৰো কৰে সেইটো বিষয়ে এতিয়া আহক জানি লওঁ 2 নম্বৰ বিষয়টোৰ ওপৰত মানে ডংকি ষ্টাইল জোপা ৰুতে কেনেকুৱা মাটি প্ৰস্তুত কৰিব লাগে সেইটো বিষয়ৰ ওপৰত ডংকি ষ্টাইল যেহেতু সাৰ্কুলেন্ট প্লেন্ট হয় হে ইয়াৰ পটু মাটি প্ৰস্তুত কৰোতে সাৰ্কুলেন্ট প্লেন্টৰ দৰে প্ৰস্তুত কৰি ল'ব লাগিব স্পচিয়াকৈ বালিচহীয়া মাটি প্ৰস্তুত কৰি ল'ব লাগিব ডংকি ষ্টাইল হেঙিং বাস্কেটত লগাব পৰা প্লেন্ট হয় কিয়নো ইয়াৰ ব্ৰাঞ্চবিলাক তললৈ ওলমি আহে দেখিবলৈ খুব সুন্দৰ লুকস দিয়ে এইজোপা লগাবৰ বাবে পটু মাটি প্ৰস্তুত কৰোতে আমি 50% বালিয়া মাটি আপোনালোকৰ যদি বালিয়া মাটি নাই তেনেহলে সাধাৰণ মাটি এভাগ আৰু বালিয়া মাটি এভাগ সম পৰিমাণে মিলাই লৈ বালিয়া মাটি প্ৰস্তুত কৰি ল'ব পাৰে এই মাটি মিশ্ৰণখিনিত আপোনালোকে 40% সাৰ দিব যিকোনো সাৰ দিব পাৰে আপোনালোকে কেঁচু সাৰ বা শুকান গোবৰ বা এই দুইবিধ সাৰে সম পৰিমাণে মিলাই লৈ দিব পাৰে আৰু আপোনালোকে 10% কোকোপিট দিব কোকোপিটে মাটি ফসফসিয়া কৰাত সহায় কৰে আৰু এই মাটি মিশ্ৰণখিনিত আপোনালোকে 1 চামুচমান ফাংগিসাইড পাউডাৰ মিলাই দিব যদি আপোনালোকৰ ফাংগিসাইড পাউডাৰ নাই তেনেহলে ফুটছাই বা হালধি মিলাই দিব পাৰে তেতিয়া এই ফুলজোপাক ফাংগাছে এটেক নকৰে কিয়নো এইজোপাক ফাংগাছে অতি সহজে এটেক কৰা দেখা যায় ইয়াৰ গুৰি গেলি যোৱা দেখা যায় হে ফাংগিসাইড পাউডাৰ মিলাই ল'লে ভাল এইদৰে আপোনালোকে পটুৰ মাটি মিশ্ৰণখিনিত প্ৰস্তুত কৰি ল'ব তেতিয়া ফুলজোপা খুব সুন্দৰকৈ গ্ৰো কৰিব এতিয়া আহোঁ এইজোপা কেনেকুৱা জেগাত থ'ব ডংকি ষ্টাইল এজোপা ইনডোৰ প্লেন্ট হয় সেয়ে ছাঁত থ'ব সম্পূৰ্ণ পোহৰ পৰা ব্যৱস্থা জেগাত তেতিয়াহে ইয়াৰ গ্ৰোথ খুব সুন্দৰ হ'ব পোনে পোনে সূৰ্যৰ পোহৰত থ'লে ইয়াৰ পাতবিলাক হালধীয়া পৰি যায় শুকাই যোৱাৰ দৰে হয় আৰু ফুলজোপা গ্ৰোথত বাধা আহে অৱশ্যে পুৱা কোমল সূৰ্যৰ পোহৰটো 1-2 ঘণ্টাৰ বাবে পৰিলেও ইয়াৰ গ্ৰোথ খুব সুন্দৰ হয় এয়া হ'ল ডংকি ষ্টাইলৰ লাইট লোকেশ্যন মানে কেনেকুৱা জেগাত থ'ব লাগে এতিয়া আহোঁ এইজোপাক পানী দিয়া বিষয়ৰ ওপৰত ডংকি ষ্টাইল যেহেতু সাৰ্কুলেন্ট প্লেন্ট ইয়াৰ পাতত পানী ষ্ট'ৰ হৈ থাকে সেইবাবে এই ফুলজোপাক খুব বেছিকৈ পানী দিব লাগে তেনে নহয় পটুৰ মাটি হেমেকাই থোৱা প্ৰয়োজন নাই পটুৰ মাটিখিনি 2 ইঞ্চিমান শুকাই গ'লে পানীও দিলেও হয় আৰু আপোনালোকে যেতিয়া পানী দিয়ে ভৰপূৰকৈ দিব পটুৰ তলৰ মাটিখিনি ভালদৰে তিতাকৈ পটুৰ ড্ৰেনেজ হ'লেদি পানী ওলাই যোৱাকৈ পটুৰ তলৰ মাটিখিনি ভালদৰে তিতিলে ফুলজোপাৰ শিপাবিলাকে তললৈকে বাঢ়ি পটুত দিয়া আমি সাৰখিনি খুব সুন্দৰকৈ গ্ৰহণ কৰে আৰু ফুলজোপাৰ গ্ৰোথ খুব সুন্দৰ হয় এয়া হ'ল ফুলজোপাৰ পানী দিয়া বিষয়ৰ ওপৰত এতিয়া আহোঁ এইজোপাৰ পৰা পুলি প্ৰস্তুতৰ বিষয়ে ইয়াৰ কাটিঙৰ পৰা এই বাৰিষা সিজনৰ অতি সহজে পুলি প্ৰস্তুত কৰি ল'ব পৰা যায় মই ইয়াৰ কাটিঙৰ পৰাই পুলি প্ৰস্তুত কৰি এটা নতুন পটত লগাইছোঁ ৰ'ব আপোনালোকক দেখাইছোঁ এইজোপা চাওক মই সেই ডাঙৰ ডংকি ষ্টাইল জোপাৰ পৰাই কাটিং লৈ এই পটটোত লগাইছিলোঁ এতিয়া খুব সুন্দৰকৈ গ্ৰো কৰিছে গ্ৰোথো ইয়াৰ ভাল হৈছে নতুনকৈ লগাইছোঁ যিহেতু সেইবাবে খুব বেছিকৈ ইয়াৰ ব্ৰাঞ্চ নাই লোৱা আৰু দুটা পটত নতুনকৈ লগাইছোঁ ৰ'ব দেখাইছোঁ আপোনালোকক এই দুটা পটতো মই সেই ডাঙৰ ডংকি ষ্টাইল জোপাৰ পৰা কাটিং আনি লগাইছোঁ নতুনকৈ ইয়াৰ গ্ৰোথ এতিয়ালৈকে ভাল হোৱা নাই তথাপিও কাটিংবিলাক খুব সুন্দৰকৈ শিপা ওলাইছে
লাহেকৈ ইয়াৰ গ্ৰথো ভাল হ'ব। ইয়াতে মই কৈ থওঁ আপোনালোকক, মই এই পট দুটাত এই কাটিংবিলাক লগাওঁতে কোনো ধৰণৰ সাৰ নাই দিয়া, কেৱল বালিয়া মাটিৰ ওপৰতে এই কাটিংকেইটা লগাইছোঁ। কাটিং লগাবলৈ কোনো সাৰ দিয়া প্ৰয়োজন নাই। কাটিং লগালে সাৰ দিলে ফাংগাছে এটেক কৰাৰ সম্ভাৱনা অধিক থাকে, সেয়ে কাটিং লগাওঁতে সাৰ দিয়া প্ৰয়োজন নহয়। এতিয়া আহোঁ এইজোপাক মাজে মাজে দিব লগা সাৰৰ বিষয়ে। মই যিহেতু এইজোপাক 40% সাৰ দি লগাইছোঁ, অলপ বেছিকৈ সাৰ দিয়া হৈছে, কিয়নো এইজোপাক আমি আন ফুলৰ দৰে গুৰি খুচৰি সাৰ দিব পৰা নাযায়। সেয়ে আপোনালোকে ডংকি ষ্টাইল যেতিয়া হেঙিং বাস্কেটত লগাব, পটটোৰ ওপৰৰ অংশ অলপকৈ খালী কৰি থ'ব, তেতিয়াহে সাৰ দিবলৈ সুবিধা হয়। আৰু উইণ্টাৰ ছিজনত বাদ দি আপোনালোকে এই বাৰিষা ছিজনত এইজোপাক কেঁচু সাৰ বা শুকান গোবৰৰ পৰা প্ৰস্তুত কৰা লিকুইড সাৰ দিব পাৰে প্ৰতি 20-25 দিনৰ মূৰে মূৰে। যদি এই কাম কৰি থাকিবলৈ আপোনালোকৰ অসুবিধা পায় বা সময়ৰ অভাৱ হয়, তেনেহ'লে আপোনালোকে এমুঠিকৈ কেঁচু সাৰ বা শুকান গোবৰ দিলেও হ'ব, তেতিয়া ইয়াৰ গ্ৰথ খুব সুন্দৰ হয়। উইণ্টাৰ ছিজনৰ ইয়াৰ ডমিনেশ্যন পিৰিয়ড, সেয়ে এইজোপাক সাৰ দিয়াৰ প্ৰয়োজন নাই আৰু পানীও কমকৈ দিব। ডংকি ষ্টাইলৰ পৰা বেছিকৈ ব্ৰাঞ্চ পাবলৈ আপোনালোকে কাটিঙো কৰিব পাৰে। অৱশ্যে ইয়াৰ ব্ৰাঞ্চবিলাক গুৰি অংশৰ পৰা নিজে নিজে ওলাই আহে, ফুলজোপা জোপোহা হয়। কিন্তু যদি আপোনালোকৰ ডংকি ষ্টাইলজোপা জোপোহা হোৱা নাই, দীঘলকৈ এডালেই ওলাই আছে, তেনেহ'লে আপোনালোকে সেইজোপা আগটো কাটি দিব। তেতিয়া ইয়াৰ গাঁঠি অংশৰ পৰা নতুন নতুন পোখা ওলাই গছজোপা জোপোহা হ'ব আৰু সেই কাটিঙৰ আগটো পেলাই নিদিব, সেইটো গুজি থ'ব। ইয়াৰ কাটিঙৰ পৰা যিহেতু পুলি প্ৰস্তুত হয়, আনকি ইয়াৰ পাতৰ পৰাও পুলি প্ৰস্তুত কৰিব পৰা যায়। ইয়াৰ এনেকুৱা পাতবিলাক বালিয়া মাটি বা কোকোপিটত গুজি দিলেই, অলপকৈ গুজি দিলেই নতুনকৈ পোখা আৰু শিপা ওলাই নতুন পুলি প্ৰস্তুত হয়। মোৰ এইজোপা পুৰণা গছ হয়, 2-3 বছৰ হ'ল। সকলো ফুলৰে এটা এজ থাকে। এইজোপা গ্ৰথো লাহেকৈ কমি আহিছে আৰু কেইদিনমানৰ পাছত ইয়াৰ পাতবিলাক সৰিবলৈ আৰম্ভ কৰিব। সেয়ে এনে হোৱাৰ আগতে আপোনালোকে ইয়াৰ ব্ৰাঞ্চ কাটি ইয়াৰ নতুন পুলি প্ৰস্তুত কৰি ল'ব। তেতিয়া ফুলজোপা আপোনাৰ বাগিচাৰ পাৰ্মানেণ্ট ফুল হৈ ৰ'ব, আপোনাৰ বাগিচাৰ লগ নেৰে। পুৰণা গছবিলাক খুব বেছি দিন নাযায়, 3 বছৰ খুব বেছি ডংকি ষ্টাইলবিলাকৰ গ্ৰথ আহে। তাৰপিছত ইয়াৰ পাতবিলাক সৰিবলৈ আৰম্ভ কৰে, গছজোপা মৰি যোৱাৰ দৰে হয়। সেয়ে আপোনালোকে প্ৰতি বছৰে ইয়াৰ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰিবলৈ ল'ব, তেতিয়া আপোনাৰ বাগিচাৰ লগ নেৰিব। মই এইজোপাৰ পৰা প্ৰতি বছৰে ইয়াৰ কাটিংবিলাক লৈ নতুনকৈ পুলি প্ৰস্তুত কৰি থাকোঁ। অ'কে বন্ধু বান্ধৱীসকল, আজিলৈ আহিছোঁ। এইবিলাক কৰি চাওকচোন, আপোনাৰ ডংকি ষ্টাইলজোপা নিশ্চয় খুব সুন্দৰকৈ গ্ৰ' কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।